আজিৰ খণ্ড বাৰ্বিৰ প্ৰেমত মৃন্ময় আকৌ পৰিল নেকি? আহকচোন আজিৰ খণ্ডটি উপভোগ কৰোঁ। বাৰ্বিক এপইণ্টমেণ্ট দি মই বাৰু ভুল কৰিলোঁ নেকি? একদম চিন্তাত পৰি গৈছোঁ। নাভাবাকৈ পটককৈ দি পালোঁ তাইক। কি হৈছে যে মোৰ লগত? অফিচলৈ যে যাবলৈকে মন নোযোৱা হৈ পৰিলে। হৈছে কি বাৰু? একো কাম চামত মোৰ মন নবহা হৈ পৰিছে। আৰু ঘৰখনত থাকিবলৈ মন যোৱা নাই। সেইজনী মুখখন চাই চাই মোৰ আমুৱাইছে আৰু। এইফালে বোলে সিটো, এইফালে বোলে সিটো, মাথা একদম কাম নকৰা হৈ পৰিছে। আজিকালি কি হৈছে জানো, বাৰে বাৰে বাৰ্বিৰ কথাকে মনলৈ আহে আৰু আগৰ কিছুমান কথাই মোক বৰকৈ আমনি কৰি আছে এইকেইদিন। যিমান যি নহ'লেও বাৰ্বিৰ চাগে মনটো বৰ দুখ লাগিছে। মোৰতো বিয়া পাতিবলৈ মনেই নাছিল, কিন্তু মই কি কৰিম? মা দেউতাই জোৰ জবৰদস্তি মোক বিয়াত সোমোৱাই দিছে। মই বাৰু বাৰ্বিক এবাৰ হ'লেও মাফ কৰি দিব লাগিছিল নেকি? সিদিনাখন যেনেকৈহে তাই কান্দিছিল, যেনেকৈহে তাই ভুলবোৰ স্বীকাৰ কৰিছিল, মোৰ ভৰিয়ে হাতে পৰিছিল, কিন্তু মই চোন শুনিবলৈ চেষ্টাই নকৰিলোঁ। এনেকুৱা লাগিছে যেন তাই আগৰ সেই বাৰ্বিজনী নহয়। এতিয়া তাই বহুত সলনি হ'ল, বহুত ভাল হ'ল। কি যে ভুল হৈ গ'ল নহয় জীৱনটোত, একদম খেলি মেলি হৈ গ'ল। শুনিছেনে? আপোনাৰ ওলাই হ'লনে? খানা কিন্তু ৰেডি হৈ গ'ল, আহক খাই লওক। আজি মই খানা নাখাওঁ, মোৰ কাৰণে ভাত বাঢ়িব নালাগে। কিয় ভাত নাখাওঁ বুলি ক'লে যে? গা বেয়া হৈছে নেকি আপোনাৰ? নাখাওঁ বুলিছো নাখাওঁ আৰু। কি সুধি থাকা এইবিলাক? কি কিয় ক'ত বিখ্যাত? বেয়া নাপাব, মই ভাবিলোঁ আপোনাৰ গা বেয়া হৈছে বুলি। হ'ব যোৱা এতিয়া ইয়াৰ পৰা। এই চবে মোৰ মাথা খাই দিব। এনেই মই টেনশ্যনত আছোঁ, আৰু এই টেনশ্যনৰ মাজত মই ভাতগাল কেনেকৈ খাম? নোৱাৰিছোঁ আৰু। যাওঁ অফিচলৈকে যাওঁ। আজি বাৰু বাৰ্বি ইমান টাইম কিয় অফিচলৈ অহা নাই? মই বাৰু তাইৰ কথা কিয় ভাবি আছোঁ? তাই অফিচলৈ আহে নাহে তাততো মোৰ কোনো মতলব নাই। বাৰ্বি আহিলা? মই তোমাৰ কথাকে ভাবি আছিলোঁ। মোৰ কথা ভাবি আছিল মানে? বাৰ্বি, তুমি মোক বাৰে বাৰে ছাৰ বুলি কৈ লাজ দিব নালাগে আৰু। হ'ল আৰু দিয়া, মোক ছাৰ বুলি মাতিব নালাগে। তেনেহ'লে কি বুলি মাতিম? মৃন্ময় বুলি মাতিবা বাৰ্বি। ঠিক আছে। মোৰ কথা ভাবি আছিলে মানে? মোৰ কথানো আপুনি কি ভাবি আছিলে? নাই, তোমাৰ কথা ভবা নাই, তোমাৰ কামৰ কথা ভাবি আছিলোঁ। মানে তোমাক ফাইল এটা দিছিলোঁ যে, সেইটো লাগিছিল, সেইটোহে মই ক'ব বিচাৰিছিলোঁ। হয় নেকি? সেইটো কাম হৈ গ'ল বাৰু, মই আপোনাক দি আছোঁ ফাইলটো, ৰ'ব। বাৰ্বি, তুমি মোক আপুনি বুলি নক'বা। তোমাৰ মুখত আপুনি শব্দটো ভাল নালাগে। মোক তুমি বুলিয়ে ক'বা। নহয় মানে, সিদিনাখন তুমি কৈছিলা যে ছাৰ আৰু আপুনি বুলি মাতিবলৈ, সেইকাৰণেহে মাতিছোঁ। নহয় বাৰ্বি, মোৰ সেইদিনাখন বহুত খং উঠি আছিলে, সেইকাৰণে তোমাক তেনেকৈ কৈছিলোঁ। হ'ব দিয়া বাৰ্বি, বেয়া পাই নাথাকিবা মোক। নাই, মই তোমাক বেয়া পোৱা নাই, আৰু কেতিয়াও বেয়া পাব নোৱাৰোঁ। ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা কৰোঁ, যাতে তুমি সদায় সুখেৰে থাকা। নাই বাৰ্বি, নাই, মই সুখেৰে থকা নাই বাৰ্বি। কিয়? কি হৈছে? ছোৱালীয়ে সময়মতে ভাত পানী নাই দিয়া নেকি? এইবিলাক কি কথা কৈছা বাৰ্বি? তুমি মোক হাঁহিছা ন মোৰ এই অৱস্থা দেখি? নাই হহা, ধেমালিহে কৰিলোঁ অলপমান, বেয়া নাপাবা। কি হ'ল? কি হৈছেনো তোমাৰ? কিছুমান চিন্তাই মোক বৰকৈ খুলি খাইছে। তেনেহ'লে সেইবিলাক চিন্তা নকৰিবা আকৌ। মই বৰ পাৰ্চনেল কথাবোৰ তোমাৰ আগত শ্বেয়াৰ কৰি আছোঁ, বেয়া নাপাবা। যোৱা এতিয়া, বহুত কাম আছে আজি কৰিবলগীয়া। তুমি টেনশ্যন লৈ নাথাকিবা মৃন্ময়, তুমি সদায় হাঁহি থাকিবা, সুখেৰে থাকিবা, আগৰ সেই ফূৰ্তিবাজ ল'ৰাটো হৈ পৰিবা। ঠিক আছে দিয়া, তুমি ভালকৈ থাকিবা। মই তোমাক অলপ পাছত ফাইলটো দি আছোঁ। মোৰ হৈছে কি? মই এইবিলাক কি কৈ পেলালোঁ বাৰ্বি? তাইক আজিকালি দেখিলে মই কিয় দুৰ্বল হৈ পৰোঁ? মই বাৰু আকৌ বাৰ্বিৰ প্ৰেমত পৰিছোঁ নেকি? হয়, মৃন্ময়ে ঠিকেই অনুমান কৰিব পাৰিছে। মৃন্ময় পুনৰবাৰ বাৰ্বিৰ প্ৰেমত পৰিছে। আচলতে বাৰ্বিয়ে মিঠা কথাৰে ভাল হোৱাৰ অভিনয় কৰি পুনৰবাৰ মৃন্ময়ক প্ৰেমৰ জালখনত বন্দী কৰিলে। হয়, আপোনালোকে ঠিকেই অনুমান কৰিব পাৰিছে। টিনা আৰু বাৰ্বিয়ে পতা জালখনত মৃন্ময় ভালকৈয়ে ফচিলে। ৰাজু নাহিলেচোন, তাৰ কি হ'ল আকৌ? সি কেলৈ নাহিলে? মই কেনেকৈ জানিম সি কিয় নাহিলে? মই নাজানো বুলি কৈছা যে, তুমি নাজানিলে আকৌ কোনে জানিব? মই তাৰ কথা একো নাজানো। আৰু শুনা, মোক আজিৰ পৰা তাৰ কথা নুসুধিবা। কি হ'ল, খং উঠি আছে নেকি তোমাৰ? গোটেইজনী একদম কিবা হৈ আছা যে, আৰু তাৰ লগত কিবা লাগিলা নে কি? তাৰ কথা নুসুধিবা বুলি ক'লা যে? নাহাঁহিবা হীৰামতী বাই, মোৰ যে তুমি নাহাঁহিবা, মোৰ কিন্তু আজি বহুত খং উঠি আছে। মই সহাকন্দাৰ লগত আকৌ তোমাৰ খংটো কি জড়িত আছে? কি হ'লনো? ৰাজুৰ লগত কিবা লাগিলা মানে? জানানে, ৰাজু আজিকালি বহুত চেঞ্জ হৈ গ'ল। কথাটো অৱশ্যে নোহোৱা নহয়, তাৰ আজিকালি চাল চলন একদম চেঞ্জ হৈ গ'ল। আৰু লগ লৈছে কাৰ দেখিছান নাই? টিনা আৰু বাৰ্বিৰহে। সেইটোৱেতো, চোৱা না, অত বছৰ আমাৰ লগতে থাকিলে, আৰু এতিয়া কেনেকৈ সিহঁতৰ লগত থাকে? মই এইবিলাক চাই থাকিব নোৱাৰোঁ। সঁচাকৈ কৈছোঁ, মই আৰু অফিচলৈ নহা হ'ম চাবাচোন।
তুমি আকৌ কেলৈ অফিচলৈ নাহিবা? ৰাজুৰ কাৰণে সেই নিজৰ সেই জবটো এৰি দিবা নেকি? সেইবিলাক মূৰ্খামি নকৰিবা দেই। এটা কথা, তুমি যে ইমান চিৰিয়াছ হৈছা, কিবা চলিছিল নেকি? কিনো কথাবোৰ কোৱা? তোমাৰ জানো বেয়া লগা নাই ৰাজু সিহঁতৰ লগত থকাৰ পৰা? লাগিছে, বেয়াও লাগিছে, আৰু তাৰ ওপৰত মোৰ ভীষণ খং উঠি আছে। হ'লেও তোমাক অকণমান বেলেগ দেখিছোঁ। তুমি যেন বহুত হাৰ্ট হৈছা। মই বাৰু হাৰ্ট হৈছোঁ, তথাপিও তোমাক অকণমান বেলেগ লাগিছে, সেইকাৰণে সুধিলোঁ আৰু। কৈ দিয়া, খুলি পেলাই চব কথা কৈ দিয়া। মইনো কাক ক'মগে? এই কথাবোৰ ক'লেহে মনটো পাতল লাগিব। হীৰামতী বাই, তোমাকনো মই কি লুকুৱাম? নাজানো মোৰ কি হৈছে, মই একোৱেই ধৰিব পৰা নাই। আৰু তুমিতো জানাই, ৰাজুৱে মোক আগতে ধেমালিৰ চলেৰে ভাল পাওঁ বুলি কৈয়ে থাকে, আৰু মইতো তেতিয়া চিৰিয়াছকৈ নলওঁৱেই। কিন্তু আজি কেইদিনমানৰ পিছৰ পৰা মই কিবা এটা ভাবিবলৈ লৈছোঁ তাক লৈ। সঁচাকৈ মই তাক ভাল পাবলৈ ল'লোঁ, আৰু যেতিয়াৰ পৰা মই তাক ভাল পাবলৈ ল'লোঁ তেতিয়াৰ পৰা সি সাঁতুৰি যাবলৈ ধৰিলে। আৰু টিনা আৰু বাবলিৰ লগত থাকিলে মোৰ মনটো বৰ দুখ লাগে। মনটো ইচাত লাগে সিহঁতৰ লগত থাকিলে। আৰু এইবিলাক কথা মই তাক খুলিও ক'ব নোৱাৰা হ'লোঁ। মই বৰ বিপদত পৰিছোঁ হীৰামতী বাই। কি কৰোঁ বাৰু মই এতিয়া? তাৰ মানে সেইটো কথা মই ঠিকেই অনুমান কৰিছিলোঁ। বাৰু তুমি চিন্তা নকৰিবা, এটা কাম কৰিবা, তোমাৰ অনুভৱখিনি তাক তুমি কৈ দিবা, তেতিয়াতো সি বুজি পাব। নাই হীৰামতী বাই, মই তাক এইবিলাক কথা ক'ব নোৱাৰিম, মই নোৱাৰিম। ঠিক আছে বাৰু, তাক বাৰু মই তোমাৰ কথাখিনি কৈ দিম। এতিয়া পিছে টাইম হ'ল, ব'লা। আজি ক'ব নালাগে বাৰু, কাইলৈ মানে ক'বা দিয়া। ব'লা যাওঁ। ভিডিঅ'টো চোৱাৰ বাবে আপোনালোক সকলোকে অশেষ ধন্যবাদ। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।